এটা অতি গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাব বিচাৰিছো। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এডিআৰইৰ গেট 3 আৰু গেট 4ৰ পৰীক্ষাৰ সম্পৰ্কে ঘোষণা কৰিছে। লগতে আৰক্ষী বিভাগত হ'ব লগা নিযুক্তিৰ যি ফিজিকেল টেষ্ট তাৰ তাৰিখ ঘোষণা কৰিছে। লগতে শিক্ষক নিযুক্তিৰ বিষয়ত নতুন পদ সৃষ্টি কৰাৰ কথাও কৈছে। মই মূল কথাকেইটা কৈ দিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি বুলি কৈছে এই ভিডিঅ'টোত আপোনালোকক শুনাম। ভিডিঅ'টো শেষলৈকে চাব। এপিএছচি আৰ্হিত অনুষ্ঠিত হ'ব এডিআৰই পৰীক্ষা, অৰ্থাৎ গেট 3 আৰু গেট 4ৰ পৰীক্ষা এপিএছচি পৰীক্ষা আৰ্হিত অনুষ্ঠিত হ'ব। এতিয়া এপিএছচি পৰীক্ষা বুলি কওঁতে কেনেধৰণৰ নিশ্চয় আপুনি চিন্তা কৰিছে যে এপিএছচি পৰীক্ষাটো 3টা পৰ্যায়ত হয়। প্ৰাৰম্ভিক পৰীক্ষা, মূল পৰীক্ষা আৰু সাক্ষাৎকাৰ, অৰ্থাৎ প্ৰিলিমছ বুলি যাক কোৱা হয় বা মেইনছ কোৱা হয় আৰু ভাইভা কোৱা হয়। ঠিক সেইদৰে এডিআৰইৰ মানে ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যনৰ যি গেট 3 আৰু গেট 4ৰ পৰীক্ষা তেনেধৰণে এপিএছচি আৰ্হিত হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে ঘোষণা কৰিছে। আৰু এই এডিআৰইৰ গ্ৰেড 3ৰ পৰীক্ষা 2024 চনৰ 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। আকৌ কৈছোঁ যে এডিআৰইৰ গ্ৰেড 3ৰ পৰীক্ষা 2024 চনৰ ছেপ্টেম্বৰ মাহৰ 15, 22 আৰু 29 এই 3টা দিনত অনুষ্ঠিত হ'ব। আৰু এডিআৰইৰ গেট 4ৰ পৰীক্ষা অৰ্থাৎ 4ৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব 2024 চনৰ অক্টোবৰ মাহৰ 20 আৰু 27 অক্টোবৰত, মানে 20 আৰু 27 তাৰিখে। বুজি পাইছে? এডিআৰইৰ 4ৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব 20 আৰু 27 অক্টোবৰত। আৰু অসম আৰক্ষীৰ যি নিযুক্তি প্ৰক্ৰিয়া 6434টা পদত যি নিযুক্তি দিয়াৰ কথা, আৰু সেইখিনি হ'ব শাৰীৰিক পৰীক্ষা অনুষ্ঠিত হ'ব 2024 চনৰ 3 অক্টোবৰৰ পৰা, অৰ্থাৎ আৰক্ষী বিভাগৰ ফিজিকেল টেষ্ট হ'ব। আৰু তৃতীয় বৰ্গত 7500টা পদত নিযুক্তি দিয়া হ'ব আৰু চতুৰ্থ বৰ্গত 4500টা পদত দিব নিযুক্তি। এতিয়া গ্ৰেড 3 পোষ্টৰ সংখ্যা ইয়াতো বেছি হৈছে আৰু গ্ৰেড 4ৰ তুলনাত। এতিয়া কথাটো হ'ল যে শিক্ষকৰ যি নিযুক্তি, শিক্ষকৰ নিযুক্তি হয়তো আপুনি ভাবিছে কেতিয়া দিব। খুব সোনকালে প্ৰক্ৰিয়া আৰম্ভ হ'ব। এইখিনি জুলাই আগষ্টতে প্ৰক্ৰিয়াখিনি আৰম্ভ হ'ব। আৰু অসম চৰকাৰে গণিত বিষয়ৰ বাবে বিদ্যালয়ত সুকীয়াকৈ শিক্ষক নিযুক্তি দিব বিচাৰিছে। তাৰমানে গ্ৰেজুৱেট টিচাৰ ছায়েন্স বুলি যিটো পোষ্ট আছে, এতিয়া নতুনকৈ গ্ৰেজুৱেট টিচাৰ মেথছ বুলি এটা পোষ্ট সৃষ্টি কৰিব, যিটো নেকি কেৱল গণিত বিষয় থকা শিক্ষকেহে নিযুক্তি পাব। এইখিনি কথা আগতেও এবাৰ ঘোষণা কৰিছিলে যে হায়াৰ ছেকেণ্ডেৰীত গণিতত 60% পাব লাগিব মিনিমাম, নহ'লে ডিগ্ৰীত গণিত এটা বিষয় হিচাপে সেই ছায়েন্স টিচাৰজনৰ থাকিব লাগিব, তেতিয়াহে গণিতৰ পোষ্টত এপ্লাই কৰিব পাৰিব। এতিয়ালৈকে কি অৰ্হতা হ'ব সেইখিনি কোৱা নাই যদিও শিক্ষামন্ত্ৰী ডাঙৰীয়াই আগতে এনেধৰণে কৈছিলে। আৰু টেট কাম ৰিক্ৰুইটমেণ্টৰ যিখিনি পৰীক্ষা হ'ব সেই পৰীক্ষাখিনি বিশেষকৈ হাইস্কুল, হায়াৰ ছেকেণ্ডেৰী, ছিনিয়ৰ ছেকেণ্ডেৰী এইখিনি নিযুক্তি প্ৰক্ৰিয়াটো বাকীবোৰৰ তুলনাত এমাহমান বা 2 মাহমান দেৰি হ'ব। কিয় দেৰি হ'ব সেইখিনিও মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, কাৰণ নতুনকৈ পোষ্ট ক্ৰিয়েট কৰিব লাগিব আৰু সেইখিনি কাম কৰোঁতে হয়তো এমাহমান সময় অতিৰিক্ত লাগিব। তথাপি আমাৰ 2025 চনৰ এপ্ৰিল মাহৰ ভিতৰত গোটেই নিযুক্তি প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব বুলি কৈছে। 2025 চনৰ এপ্ৰিল মাহৰ ভিতৰত, অৰ্থাৎ অহা বহাগ বিহুৰ আগতেই গোটেই নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি বুলি কৈছিলে পোনে পোনে সেই কথাখিনি আপোনালোকক শুনাই দিব বিচাৰিছোঁ। শুনকচোন বাৰু। এডিআৰই আসাম ডিৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন, যাক আমি চমুকৈ এডিআৰই বুলি কওঁ, এডিআৰইৰ গ্ৰেড 3 পোষ্টসমূহৰ পৰীক্ষা 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। আৰু আজি আমি সিদ্ধান্ত ললো যে অহা 3 অক্টোবৰৰ পৰা পুলিচৰ ফিজিকেল টেষ্টসমূহ আৰম্ভ হ'ব। মই আকৌ এবাৰ কৈছোঁ যে গ্ৰেড 3 পোষ্টসমূহৰ বাবে ইণ্টাৰভিউ 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব।
এই পৰীক্ষা এইবাৰ লোকসেৱা আয়োগে পতা পৰীক্ষা আৰ্হিত হ'ব প্ৰথমতে প্ৰিলিমিনাৰী পৰীক্ষা হ'ব তাৰ পিছত মেইনছ হ'ব আৰু মেইনছৰ পিছত আমি ভাইভা প্ৰক্ৰিয়াৰ মাজেৰে আমি সমগ্ৰ ইণ্টাৰভিউ প্ৰক্ৰিয়াটো সমাপ্ত কৰিম ঠিক সেই ধৰণে চতুৰ্থ শ্ৰেণীৰ বাবেও আমি একেটাই ব্যৱস্থা হাতত ল'ম প্ৰথমতে প্ৰিলিমছ তাৰ পিছত মেইনছ আৰু তাৰ পিছত ভাইভা ভচি গ্ৰেড 4 বা চতুৰ্থ শ্ৰেণীৰ পদৰো প্ৰিলিমছ 20 আৰু 27 অক্টোবৰত অনুষ্ঠিত হ'ব য'তে মই যাওঁ তাতে আমাৰ আৰক্ষীত আবেদন কৰা ল'ৰা ছোৱালীসকলে মোক সুধি থাকে যে দাদা মামা পুলিচৰ ফিজিকেল ইণ্টাৰভিউ কেতিয়াৰ পৰা আৰম্ভ হ'ব আমি অসম পুলিচত 6,434টা পোষ্টৰ বাবে আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ আৰু আজি আমি সিদ্ধান্ত ললো যে অহা 3 অক্টোবৰৰ পৰা পুলিচৰ ফিজিকেল টেষ্টসমূহ আৰম্ভ হ'ব গতিকে মই সকলোকে অনুৰোধ কৰিম যে বানপানীৰ যেতিয়াই পানী শুকাব আমাৰ খেলপথাৰসমূহ মুকলি হ'ব আমি দৌৰা প্ৰেক্টিছ আৰম্ভ কৰিব লাগে কাৰণ 3 অক্টোবৰৰ পৰা অসম আৰক্ষীৰ ফিজিকেল টেষ্ট আৰম্ভ হ'ব মোৰ লক্ষ্য হৈছে যে ফিজিকেল টেষ্ট ৰিটেন আৰু ভাইভা তিনিওটা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি এই বিত্তীয় বৰ্ষতে আমি যাতে এই 6,434টা পদ ভৰ্তি কৰিব পাৰো এটা সুন্দৰ নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে ল'ৰা ছোৱালীক নিযুক্তি দিব পাৰো আৰু তাৰ লগে 2025 চনৰ বাবে নিযুক্তি প্ৰক্ৰিয়া আমি যাতে আৰম্ভ কৰিব পাৰো বিভিন্ন স্থানত গলে ছাত্ৰ ছাত্ৰীসকলে এডিআৰইৰ পৰীক্ষাসমূহ কেতিয়া অনুষ্ঠিত হ'ব সেই বিষয়েও মোক প্ৰশ্ন কৰে আজি আমি সেই বিষয়েও এখন বৈঠক কৰিছিলো এডিআৰইৰ আসাম ডিৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন যাক আমি চমুকৈ এডিআৰই বুলি কওঁ এডিআৰইৰ গ্ৰেড 3 পোষ্টসমূহৰ পৰীক্ষা 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব মই আকৌ এবাৰ কৈছো যে গ্ৰেড 3 পোষ্টসমূহৰ বাবে ইণ্টাৰভিউ 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব এই পৰীক্ষা এইবাৰ লোকসেৱা আয়োগে পতা পৰীক্ষা আৰ্হিত হ'ব প্ৰথমতে প্ৰিলিমিনাৰী পৰীক্ষা হ'ব তাৰ পিছত মেইনছ হ'ব আৰু মেইনছৰ পিছত আমি ভাইভা প্ৰক্ৰিয়াৰ মাজেৰে আমি সমগ্ৰ ইণ্টাৰভিউ প্ৰক্ৰিয়াটো সমাপ্ত কৰিম প্ৰিলিমছ এক্সাম তৃতীয় শ্ৰেণীৰ পদসমূহৰ বাবে 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব আজি আমি জুলাই মাহত আছো মই আশা কৰোঁ যে আমাৰ শিক্ষাৰ্থীসকলে চাকৰি প্ৰাৰ্থীসকলে যাতে পঢ়া শুনা আৰম্ভ কৰে ঠিক সেই ধৰণে চতুৰ্থ শ্ৰেণীৰ বাবেও আমি একেটাই ব্যৱস্থা হাতত ল'ম প্ৰথমতে প্ৰিলিমছ তাৰ পিছত মেইনছ আৰু তাৰ পিছত ভাইভা ভচি গ্ৰেড 4 বা চতুৰ্থ শ্ৰেণীৰ পদৰো প্ৰিলিমছ 20 আৰু 27 অক্টোবৰত অনুষ্ঠিত হ'ব আমাৰ গ্ৰেড 3 প্ৰায় 7,500 পোষ্ট আছে আৰু গ্ৰেড 4ত প্ৰায় 4,500 বা আৰু অলপ 100-200 বেছি ইমানখিনি আমাৰ পোষ্ট খালী হৈ আছে এটা স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে আমি এই পদখিনি পূৰণ কৰিম এলিমেণ্টাৰী এডুকেশ্যন প্ৰাথমিক শিক্ষা বিভাগৰ শিক্ষকসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়াও খুব সোনকালে আৰম্ভ হ'ব অৱশ্যে ছেকেণ্ডাৰী এডুকেশ্যনত আমাৰ অকণমান সময় লাগিব কাৰণ প্ৰথমবাৰৰ বাবে অসমত আমি
গ্ৰেজুৱেট টিচাৰ মেথছ বুলি এটা নতুন পদ সৃষ্টি কৰিব খুজিছো। আমাৰ স্কুলবিলাকত হাইস্কুলবিলাকত ইমান দিনে গ্ৰেজুৱেট টিচাৰ ছায়েন্স আছিলে, মেথছৰ বাবে সুকীয়া শিক্ষক নাছিলে। যোৱা কালি শিক্ষা বিভাগৰ লগত মই বহুত দেৰি বহিছিলো আৰু আমি এটা সিদ্ধান্ত লৈছো যে আমাৰ হাইস্কুলবিলাকত গ্ৰেজুৱেট টিচাৰ মেথছ বুলি এটা সুকীয়া পদ হ'ব লাগে, যাতে গণিতৰ ওপৰত আমি একোজন শিক্ষক নিযুক্তি দিব পাৰো। গণিতৰ শিক্ষক নোহোৱা বাবে আমাৰ স্কুলসমূহত শিক্ষা ব্যৱস্থাত বহুত জটি পৰে। শিক্ষা বিভাগে কেইবা হাজাৰো, বিশেষকৈ প্ৰথম অৱস্থাত প্ৰায় 2000 গণিত শিক্ষকৰ পদ সৃষ্টি কৰিব লাগিব। সেয়েহে মাধ্যমিক শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াটো এমাহ বা 2 মাহ পিছত আমি আৰম্ভ কৰিম। সেই হলেও মোৰ লক্ষ্য যে এই গোটেই পোষ্টখিনি গ্ৰেড 3 7600, গ্ৰেড 4ত 5000, পুলিচত 6434, এলিমেণ্টাৰী এডুকেশ্যনত 5550 গৰাকী শিক্ষক, ছেকেণ্ডাৰী এডুকেশ্যনতো প্ৰায় 8000 শিক্ষক, এই গোটেই অৰ্থাৎ প্ৰায় 35000 নিযুক্তি আমি মাৰ্চ মাহ বা এপ্ৰিল, বিশেষকৈ বহাগ বিহুৰ আগতে আমি শেষ কৰিব খুজিছো।